নমস্কাৰ সকলো ৰাইজক শুভঘট জনালোঁ। দিনটো সকলোৱে ভালে কুশলে যাওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিলে। মই নগৰ সাংবাদিক প্ৰাঞ্জল নাথ, সংবাদ লহৰ। যোৱাকালি চামগুৰি সমষ্টিৰ অন্তৰ্গত হাতীপুখুৰীত এটা অনুষ্ঠান হৈছিল কংগ্ৰেছৰ। হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ উদ্যোগত এক যোগদান কাৰ্যসূচী আছিল। তাত ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া উপস্থিত আছিলে আৰু চামগুৰি সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন ডাঙৰীয়া উপস্থিত আছিলে। এই ক্ষেত্ৰত কালি যোৱা 11 টকা অনুষ্ঠানটো হৈছিলে। আমাৰ ৰূপহীহঁতত সংবাদ লহৰ সাংবাদিক নাছিল। মই তাত নিউজটো কালেক্ট কৰিব গৈছিলোঁ, মোক মাতিছিলে। এই ক্ষেত্ৰত মই তাত আমাৰ সাংবাদিক নাই, সংবাদ লহৰ হিচাপে মোৰ দায়িত্ব আছে। তাত যোগদান কাৰ্যসূচী ইমান ডাঙৰ অনুষ্ঠান হৈছে, মই যাবই লাগিব। মই গৈছিলোঁ কালি, অনুষ্ঠানটোত গৈছিলোঁ কালি। তেতিয়া ৰূপহীহঁতত সাংবাদিক যি আৰিফুল এক স্বয়ংভূৰ আৰু লগতে তাৰ লগত থকা আৰু এজন সাংবাদিক ৱাহিজুন বুলি কয় অৰুণা, সেই দুজন সাংবাদিকে মোক উল্টা পুল্টাকৈ কৈছে, কিয় আপোনালোকে ইয়াতে আহিছে? ৰূপহী ষ্টেচনটো আপোনালোকৰ নেকি? আপোনালোক কিয় নিউজ কৰিব পাৰিছে? ৰূপহীত সাংবাদিক নাই নেকি? কিয় আহিব? কি কাৰণে আহিছে ইয়াত নিউজ কৰিবলৈ? এনেকৈ বহুত কথা শুনাইছে মোক। মই এইবিলাক গুৰুত্ব দিয়া নাই, মই নিউজ কৰি গৈ আছোঁ। তাৰপিছত বহুত সাংবাদিক আহিছে, ৰূপহীহঁতৰ সাংবাদিক আহিছে, তাত আহিছে। পিছত যেতিয়া ৰকিবুল হুছেইনে ভাষণ দি পেলাই মানে বাইট দিব ওলাইছে, তেতিয়া মোক বাধা বিঘিনি দিছে, মোক বাইট ল'ব দিয়া নাই। তাৰ ৱাহিজুন যোনটো সাংবাদিক, তেওঁ মোক বাধা দিছে। তাত ৰূপহীহঁতৰ সাংবাদিক মঞ্জুল দা মোৰ সন্মানীয়, তেওঁক মই সন্মান কৰোঁ, তেওঁ মোক আঁতৰাই দিছে। মানে এইটো মানে কি বুজাইছে মানে বুজি পোৱা নাই। ভয় ভাবুকি দি পেলাই মোক সংবাদ জগতৰ পৰা আঁতৰাব বিচাৰিছে নে কি? আমি কি নিউজ কৰিব নোৱাৰোঁ নেকি? আমাক কি এটা, মইতো বহুত জেগাত গৈ নিউজ কৰোঁ, ৰহাত কৰোঁ, ঢিঙত কৰোঁ, ৰূপহীত কৰোঁ বা বিভিন্ন স্থানত কৰোঁ। আমি সকলো সাংবাদিকে একেলগে মিলি কৰি নিউজ কৰোঁ। কালি যে ৰূপহীত যাওঁতে মোক যি ভয় ভাবুকি দিলে, কি মোৰ সাধাৰণ মই এতিয়া ভয় ভাবুকিত মই নিৰাপত্তা ভুগিছোঁ। কি মানে এতিয়া মই আজি ৰূপহীত নিউজ আছে বা খাতৱালত নিউজ আছে, মই কি যাব পাৰিম নাই? আজিও এনেকুৱা যদি হয়, এই ক্ষেত্ৰত কোনে বিবেচনা, আমাৰ সাংবাদিকসকলে কিবা বিবেচনা কৰিছেনে? এনেকৈ ভয় ভাবুকি দি পেলাই ৰক্ষা কৰিব, মোক কণ্ঠ ৰক্ষা কৰিব পাৰিব নেকি? ভয় ভাবুকি দি নিউজ কৰাৰ পৰা বাধা দিব, কিন্তু মই ৰাইজৰ হৈ নিউজ কৰি যাম আৰু মই চেনেলৰ হৈ সকলো চেনেলৰ হৈ কাম কৰি যাম। এটা ভয় ভাবুকি দি মোৰ ৰক্ষা কৰিব নোৱাৰিব কেতিয়াও। আজিও নিউজ আছে, আজিও যাম, কিন্তু এনেকৈ ভয় ভাবুকি দি ৰক্ষা কৰিব পাৰিব? ৰাইজৰ নিউজ ৰাইজৰ হৈ কৰি যাম। আৰু এই ক্ষেত্ৰত নগাঁৱৰ সকলো সাংবাদিকক মই এই ক্ষেত্ৰত দৃষ্টিগোচৰ কৰিলোঁ। ধন্যবাদ।